নমস্কাৰ গুৱাহাটীৰ যি বিমানবন্দৰ এই বিমানবন্দৰৰ সম্প্ৰসাৰণ লগতে বিমানবন্দৰৰ কৰ্তৃপক্ষক এখন এৰোচিটি বনাবৰ বাবে গড়ল মিৰ্জাপুৰ আজাৰা আদি বিভিন্ন অঞ্চলৰ বহু খিলঞ্জীয়া লোকৰ ভূমি অসম চৰকাৰে অধিগ্ৰহণ কৰিব বিচাৰিছে আৰু এটা ব্যক্তিগত কোম্পানীৰ মুনাফা লাভৰ বাবে এনে ধৰণেৰে অসম চৰকাৰে 1964 চনৰ এখন ভূমি অধিগ্ৰহণ আইনৰ অধীনত এই মাটি অসম চৰকাৰৰ এটা উদ্যোগিক প্ৰতিষ্ঠান AIDCৰ নামত অধিগ্ৰহণ কৰিব বিচাৰিছে। এই AIDCয়ে তাত কিন্তু এই মাটিখিনি অধিগ্ৰহণ কৰাৰ পিছত এখন চুক্তি কৰি আদানীৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ এৰোচিটি বনাবলৈ দিব বুলি ইতিমধ্যে গম পোৱা গৈছে আৰু ই অতি দুৰ্ভাগ্যজনক এটা কথা। অসম চৰকাৰে এই কথা পুনৰ বিবেচনা কৰা উচিত। আগতেও যেতিয়া ভাৰতীয় বিমান প্ৰাধিকৰণৰ অধীনত গুৱাহাটী বিমানবন্দৰ আছিল সেই সময়ত বিভিন্ন সময়ত এই বিমানবন্দৰৰ সম্প্ৰসাৰণৰ বাবে স্থানীয় ৰাইজে তেখেতসকলৰ খেতি মাটি ঘৰ আদি চৰকাৰী কামৰ বাবে ব্যৱহাৰ কৰিবলৈ দিব লগা হৈছিল। 2021 চনত 54 ঘৰ স্থানীয় লোকৰ ঘৰ মাটিও এই বিমানবন্দৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰিছিল। গোটেই কথাবিলাক যদি চাওঁ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ত অসমত যেতিয়া তেখেত মুখ্যমন্ত্ৰী আছিল ভাৰত চৰকাৰে 6খন বিমানবন্দৰ আদানী কোম্পানীক দিছিল আৰু সেইখিনি সময়ত আমি প্ৰতিবাদ কৰিছিলোঁ। বৰঞ্চ কেৰালা চৰকাৰৰ এটা ৰাজ্যিক ৰাজহুৱা চৰকাৰী প্ৰতিষ্ঠান কেলট্ৰনে গুৱাহাটীৰ কাৰণে নাগৰিকৰ প্ৰতিজন যাত্ৰীৰ কম খৰচত এই বিমানবন্দৰটো ল'ব বিচাৰিছিল। সেই লোৱেষ্ট বিডটোক অৱজ্ঞা কৰি প্ৰতিজন নাগৰিকৰ বিপৰীতে অধিক ৰাজহ সংগ্ৰহ কৰি দিম বুলি কোৱাৰ বাবে আদানীক এই বিমানবন্দৰ দিয়া হৈছিল আৰু সেইখিনি সময়ত আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু সেই প্ৰতিবাদে কোনো ফল নধৰিলে। এতিয়া কামৰূপ মহানগৰৰ ৰামচৰণী মৌজাৰ গড়ল গাঁৱৰ 70 বিঘা, মিৰ্জাপুৰ গাঁৱৰ 257 বিঘা আৰু আজাৰাৰ 83 বিঘা মুঠ 410 বিঘা মাটি অধিগ্ৰহণ কৰিব বিচাৰিছে আৰু হাজাৰতকৈ অধিক অসমীয়া পৰিয়াল ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব আৰু ভৱিষ্যতে আৰু অধিক সম্প্ৰসাৰণ কৰাৰো এটা সম্ভাৱনাৰ কথা প্ৰকাশ পাইছে। এই গোটেইখিনি কৰোঁতে এখন আওপুৰণি আইনৰ চৰকাৰে আলম লৈছে। এই কথাটো অকল আদানীক যাতে কম খৰচত মাটিখিনি দিব পাৰি তাৰ ব্যৱস্থা। আমাৰ দিল্লীত যেতিয়া কেন্দ্ৰত UPA চৰকাৰ আছিল 2013 চনত ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট অথবা ফাৰ্মিং লেণ্ডৰ যদি ইণ্ডাষ্ট্ৰিয়েল কামৰ কাৰণে ল'ব লগা হয় তাৰ বাবে বজাৰ মূল্যত কম্পেনচেশ্যন আৰু কৃষকসকলৰ পৰা জনশুনানি লিয়াৰ ব্যৱস্থা আছিলে যাতে স্থানীয় ব্যক্তিসকলে যদি আপত্তি কৰে সেই মাটি চৰকাৰে অধিগ্ৰহণ নকৰে। কিন্তু এই নতুন আইনখন অসম চৰকাৰে ল'ব বিচৰা নাই, একমাত্ৰ আদানীক মুনাফা দিবলৈ আৰু আদানীৰ ব্যৱসায়িক প্ৰীতিৰ বাবেই তেখেতসকলে এনে জনবিৰোধী কাম কৰিছে। মফচল অঞ্চলটোত যদি বিমানবন্দৰৰ বাবে বৰজাৰ আজাৰা মিৰ্জা ধাৰাপুৰ আদি অঞ্চলত বহুত গেষ্ট হাউচ অথবা হোমষ্টে হোটেল ৰেষ্টুৰেণ্ট অন্যান্য ব্যৱসায়ো স্থানীয় ব্যক্তিসকলে ইতিমধ্যে বেংকৰ লোন লৈ বা নিজৰ পুঁজি ব্যৱহাৰ কৰি তাত বিভিন্ন প্ৰতিষ্ঠান গঢ় দিছে আৰু সেইবিলাকৰ যোগেদি বহুত থলুৱা যুৱক যুৱতীৰ সংস্থাপনৰ উপৰিও এক নতুন অসমীয়া উদ্যমী যোগোৱাৰ সৃষ্টি হৈছে। এই এৰোচিটি প্ৰজেক্ট হ'লে সেই সকলোবিলাক তাৰ পৰা উঠাই দিয়া হ'ব আৰু তাৰ ফলত একমাত্ৰ আদানী পৰিয়ালৰহে মুনাফা লাভৰ সুবিধা হ'ব আৰু ইয়াৰ ফলত স্থানীয় ব্যৱসায়ী বা অসমীয়া যুৱক যুৱতীসকলৰ সকলো ব্যৱসায় মৃত হ'ব। মই গুৱাহাটীৰ এৰোচিটিটোৰ কি কাৰণে প্ৰয়োজন এই কথাটো চৰকাৰক প্ৰশ্ন সুধিব বিচাৰোঁ। ইয়াৰ ফলত গুৱাহাটী বিমানবন্দৰৰ যিহেতু ৰামচাৰ বিল ক্ষেত্ৰৰ ওচৰতে আছে ইয়াত প্ৰাকৃতিকভাৱেও পৰিৱেশৰ ওপৰত প্ৰভাৱ পৰিব পাৰে আৰু বাণিজ্যিক মেগা প্ৰজেক্ট নিৰ্মাণ কৰিলে নিশ্চিতভাৱে খেতিপথাৰ গুৰচৰণীয়া পথাৰ ইয়াৰ এইবিলাকো হ্ৰাস পাব। সেয়েহে অসম চৰকাৰে আদানী গোটৰ হেঁচাত এনে কাম কৰাটো বা তাৰ ওচৰ পাজৰে যদি কিছু অবাণিজ্যিক ক্ষেত্ৰ কৰি দিয়ে সেউজীয়া এলেকা কৰি দিয়ে তেতিয়াহ'লে আৰু অন্যান্য থলুৱা ব্যৱসায়ীসকলৰো ওপৰত মাধমাৰ পৰিব। মই সেই গতিকে এই গোটেই
কথাখিনি পুনৰ বিবেচনা কৰিবলৈ দাবী জনাইছোঁ আৰু ভাৰত চৰকাৰৰ শেহতীয়া আইন অনুসৰি জনশুনানি কৰাৰ ব্যৱস্থা কৰিবলৈ কৈছোঁ আৰু প্ৰয়োজন সাপেক্ষে অসম আৰু অসমীয়াৰ স্বাৰ্থত এই এৰ'চিটি প্ৰজেক্ট বাতিল কৰিবলৈ অসম চৰকাৰক দাবী জনাইছোঁ।